নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ বিশ্বাসী বন্ধু ইউটিউব চেনেলটোলৈ। আজি হ'ল 12 এপ্ৰিল। এটি গুৰুত্বপূৰ্ণ আপডেট আহিছে অসম পুলিচৰ তৰফৰ পৰা। যিহেতু অসম পুলিচৰ পৰীক্ষা অলপ আগতে ABEB অনুষ্ঠিত হৈ গ'ল। এতিয়া অসম পুলিচৰ পৰীক্ষাৰ লগতে এটি খবৰ আহিছে যে আপোনালোকৰ অসম পুলিচৰ যিখন আপোনালোকৰ OMR ছিটখন বুজি পাইছে নহয়, যিখন আপোনালোকে এনচাৰ কৰিছে ক'লা ক'লা দাগ এনেকৈ ৰাউণ্ড ৰাউণ্ড কৰি আপোনালোকে ক'লা ক'লা যিখন আপোনালোকে OMR ছিটখন যিখন আপোনালোকে কৰিছে সেইখন OMR ছিট আৰু লগতে এনচাৰ কি আপোনালোকে যিখন কুৱেশ্যন পেপাৰ তাৰ যিকেইটা প্ৰশ্নৰ উত্তৰ এনচাৰ কি আপোনালোকৰ কেতিয়াকৈ মুকলি কৰি দিব আৰু ৰিজাল্ট কেতিয়া দিব, সবিশেষ এতিয়া আপডেট আমাৰ হাতত আহিছে। গতিকে এতিয়ালৈকে অফিচিয়েল নটিচখন ইয়াতে এতিয়ালৈকে আপোনালোকে ৱেবছাইটত নাপাব, কিন্তু যিখিনি আমি পাইছোঁ আনঅফিচিয়েলি সেইখিনি আপোনালোকক জনাবলৈ পাই আহিছোঁ। ইতিমধ্যে আপোনালোকে গমে পাইছে যে মেট্ৰিকৰ ৰিজাল্টৰ ক্ষেত্ৰতো আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপডেট দিয়াৰ পিছতো মেট্ৰিকেল ৰিজাল্ট ঘোষণা কৰি দিছে, কাৰণ আনঅফিচিয়েলি আপডেটটো পাইছিল নিউজ চেনেলবোৰে আৰু আনঅফিচিয়েলি তেওঁলোকে আগতে 10 তাৰিখে ৰিজাল্ট দিম বুলি কৈছিল, কিন্তু 10 তাৰিখে ৰিজাল্টটো নিদিলে, কিন্তু 11 তাৰিখে দি দিলে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে ৰিজাল্টটো তোমালোকৰ এতিয়ালৈকে হোৱা নাই, দেৰি হ'ব আৰু ৰিজাল্ট যেতিয়া দিব আমি আপডেট দিম। ঠিক তেনেকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নকওঁতেই পিছদিনাখনে আকৌ ৰিজাল্ট দি দিলে। ঠিক তেনেকুৱাকৈ আনঅফিচিয়েলি কিছুমান খবৰ আহে যিবোৰ হয়তো আপোনালোকে ৱেবছাইটত নাপাব, ৱেবছাইটত দেৰিকৈ পাব। গতিকে এতিয়া মেইন কথাটো হ'ল অসম পুলিচৰ যিখন আপোনালোকৰ OMR ছিট বা আপোনালোকৰ যিখন এনচাৰ কি আপোনালোকে কেতিয়াকৈ পাব। তাৰ আগতে কৈ দিওঁ অসম পুলিচৰ আগতীয়াকৈ SI পৰীক্ষাও নতুনকৈ ওলাব। গতিকে SI আকৌ নতুনকৈ ওলাব, SI ৰিক্ৰুটমেণ্ট 2025ত। গতিকে যিসকলে SIৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব বিচাৰে, আমাৰ সকলোবোৰ কুৱেশ্যনৰ লগতে আমি এটা ফাণ্ডামেণ্টেল কোৰ্চ আমি প্ৰভাইড কৰিছোঁ মাত্ৰ 199ত। যদি তোমালোকে ল'ব বিচাৰা, এতিয়াই তোমালোকে অসম পুলিচৰ কাৰণে SIৰ কাৰণে যদি প্ৰিপেৰেশ্যন চলাব বিচাৰা, তোমালোকে 8638686390 এই নম্বৰটোত পে'মেণ্ট কৰি হোৱাটছআপত স্ক্ৰীনশ্বট দি দিবা। তোমালোকে সবিশেষ অসম পুলিচৰ গোটেইখিনি পাবা, লগতে এই বছৰ যিবোৰ আমি কুৱেশ্যন প্ৰভাইড কৰিছোঁ সেইবোৰো পাবা, যিবোৰ কমন। ঠিক আছে, SI পৰীক্ষাৰ কাৰণে যিসকলে স্পেচিয়েলি প্ৰিপেৰেশ্যন কৰিব বিচাৰে, আৰু ইয়াৰ লগতে আমাৰ ক্লাছবোৰ হৈ থাকে আগতীয়াকৈ। ক্লাছ কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিব আমাৰ, যদি তোমালোকে জইন হ'ব বিচাৰা মাত্ৰ 199 ৰুপিজ ইয়াতে পে'মেণ্ট কৰিবা। ওৱান টাইম পে'মেণ্ট তোমালোকে আৰু পে'মেণ্ট কৰিব নালাগে। চ' SI আমাৰ ক্লাছৰ লগতে তোমালোকে গোটেইখিনি লাভ কৰিব। এতিয়া আমি মেইন কথাটোলৈ আহিছোঁ যে তোমালোকৰ SI নতুনকৈ ৰিকুৱাৰমেণ্ট কেতিয়া ওলাব। বিহুৰ পিছত নতুনকৈ SI আকৌ ৰিকুৱাৰমেণ্ট ওলাব পাৰে। ঠিক আছে, চ' ভাল খবৰ সকলোৰে কাৰণে। আমাৰ আপডেটবোৰ তোমালোকৰ কাৰণে লৈ আহিছোঁ, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ইয়াতে আপডেটৰ লগতে ক্লাছসমূহ পাবা। অলৰেডি আমি অসম পুলিচৰ ক্লাছ কৰিছোঁ আগতে, হয়নে নহয়? এতিয়া তোমালোকে গম পাইছে যে অসম পুলিচৰ ABEBৰ যিখন OMR ছিট বা এনচাৰ কি, সেই OMR ছিটখন বা এনচাৰ কিটো আপোনালোকৰ দিব 14 এপ্ৰিল তাৰিখে। 14 এপ্ৰিল তাৰিখে দিয়াৰ কথা আছিল হা। গতিকে 14 এপ্ৰিল তাৰিখে হয়তো আপোনালোকে কাইলৈকে অফিচিয়েল আপডেট পাব। ইয়াতে অফিচিয়েল ৱেবছাইটত এতিয়ালৈকে আপোনালোকে কোনো ধৰণৰ আপডেট দিয়া নাই, কিন্তু আপোনালোকে অফিচিয়েল আপডেটটো আপোনালোকে এখন নটিচ বাহিৰ হৈছে, নটিচখন আপোনালোকে দেখাই পাইছে আনঅফিচিয়েলি যে তাতে 14 তাৰিখ মেনশ্যন কৰি দিয়া আছে। গতিকে 14 তাৰিখে আপোনালোকে এনচাৰ কিখন পাব আৰু আপোনালোকৰ OMR ছিটখনো আপোনালোকে ল'ব পাৰিব। কিন্তু OMR ছিটখন ল'ব লাগিলে আপোনালোকে SLPB মেইন ৱেবছাইটত আহিব লাগিব। ইয়াতে আপোনালোকৰ OMR ছিটখন আপোনালোকে পে' কৰিব লাগিব, 50 টকা এটা পে' কৰিব লাগিব। 50 টকা এটা দিলে আপোনাৰ যিখন OMR ছিট বা যিখন আপোনালোকে ঘূৰণীয়া ৰাউণ্ড ৰাউণ্ডকৈ এনেকৈ ক'লা ক'লা চিয়াহীৰে আপোনালোকে এনচাৰ কৰিছে সেইখন আপোনালোকে লাভ কৰিব 50 টকাত, আৰু আপোনালোকে নিজেই ৰিজাল্টসমূহ চেক কৰিব পাৰিব। এতিয়া OMR ছিটখন নল'লে কাৰোবাৰ কিবা লোকচান হ'ব নেকি? লোকচান আপোনালোকৰ একো নহয়, যদি আপোনালোকে গম পায় যে OMR ছিটখন যদি নলয়, আপোনালোকে নিজৰ মাৰ্কবোৰ আপোনালোকে ভালকৈ হয়তো আপোনালোকে গম নাপাব। OMR ছিটখন ল'লে বেছি ভাল হ'ব, কাৰণ কি জানেনে, আপুনি কেইটা কুৱেশ্যন ৰাইট হ'ল বা আপোনালোকে কাট অফটো কিমান যাব OMR ছিটখনত আপোনালোকে নিজে গম পাব। সেইকাৰণে OMR ছিটখন দিয়া হয়, যাতে নিজৰ এনচাৰ আপোনালোকে নিজে চেক কৰিব পাৰে কেইটা ৰাইট হৈছে কেইটা ৰং হৈছে এনচাৰ কিখনৰ লগত মিলাই কেনে। ঠিক আছে, চ' OMR ছিটখন পাৰিলে লৈ ল'ব, আৰু নিজৰ যিসমূহ ৰিজাল্ট ABEBৰ ৰিজাল্ট তোমালোকৰ পঞ্চায়ত ইলেকশ্যনৰ আগতে দিয়াৰ এটা সম্ভাৱনা আছে, কিন্তু মেইনলি তোমালোকে পঞ্চায়ত ইলেকশ্যনৰ পিছত ধৰি থৈ দিয়া, কাৰণ পঞ্চায়ত ইলেকশ্যনৰ আগত অসম পুলিচৰ ৰিজাল্ট দিয়াটো অসম্ভৱেই। যদিও দিয়ে তোমালোকৰ কাৰণে ভাল হ'ব, কিন্তু পঞ্চায়ত ইলেকশ্যনৰ পিছত দিয়াৰ এটা সম্ভাৱনা আছে, সেইটো তোমালোকে ধৰি থৈ দিয়া, কাৰণ এতিয়াও সময় আছে। আৰু নতুনকৈ ৰিক্ৰুটমেণ্ট ওলাব অসম পুলিচত। এতিয়া নতুনকৈ ইয়াতে অসম পুলিচৰ কেইটামান আপডেট আহিছে, ইতিমধ্যে গমেই পাইছা। আৰু যিসকল DME কেণ্ডিডেট আছে, DME কেণ্ডিডেটসকলৰ কাৰণে এটা কথা কৈ দিওঁ, DMEৰ আজি OMR ছিটখন আনচাৰ কেইখন দিয়াৰ কথা আছিল। অফিচিয়েলত এতিয়ালৈকে ৱেবছাইটত এতিয়ালৈকে আপলোড কৰি দিয়া নাই, নিশ্চয়কৈ অতি সোনকালে আপলোড কৰি দিব। তোমালোকে DME কেণ্ডিডেটসকলে তোমালোকৰ এনচাৰ কেইখন তাতে ডাউনলোড কৰি ল'ব পাৰিবা। ঠিক আছে, চ' আপডেটটো এইটোৱে আছিল যে নতুনকৈ ভেকেঞ্চি ওলাব অসম পুলিচত, আৰু অসম পুলিচৰ যিখন OMR ছিট বা এনচাৰ কেইখন আপোনালোকে 14 এপ্ৰিল তাৰিখে আপোনালোকে ডাউনলোড কৰিব পাৰিব অসম পুলিচৰ ৱেবছাইটত। কিন্তু আনঅফিচিয়েলিটো অফিচিয়েল আপডেটটো এতিয়ালৈকে অহা নাই, কিন্তু
তোমালোকে ধৰি থৈ দিয়া অফিচিয়েল আপডেট অতি সোনকালে পাবা ঠিক আছে চ' বিশ্বাসী বন্ধুৰ ক্লাছটো তোমালোকে সকলোৱে কৰা এতিয়া বিশ্বাসী বন্ধুৰ যদি আপডেটবোৰ তোমালোকে পাব বিচাৰে তেনেহ'লে বিশ্বাসী বন্ধুৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব ইয়াৰ লগতে আপোনালোকে আমাৰ বিভিন্ন ধৰণৰ আপডেটৰ লগতে খবৰবোৰ পাই থাকিব আজিলৈ মানে অন্য ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম